নমস্কাৰ পোনপ্ৰথমে মই সকলোকে মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগতে যিহেতু মই ইউটিউব জগতখনৰ লগত জড়িত নাছিলোঁ, সেয়েহে এই ভিডিঅ'টো বনাওঁতে যথেষ্টখিনি ভুল হ'ব পাৰে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভুলসমূহ শুধৰাই আগুৱাই লৈ যোৱাত সহায় কৰিব। আহকচোন মইনো সংস্কৃতিৰ লগত অন্তৰ্গত কি বিষয়ৰ ওপৰত অধ্যয়ন কৰিছোঁ। মই অধ্যয়ন কৰিছোঁ আহোম সম্প্ৰদায় সমাজৰ সংস্কৃতিৰ লগত অন্তৰ্গত গায়ন বায়নৰ বিষয়ে। এই বিষয়ে মই এজন ব্যক্তিৰ সহায় লৈছিলোঁ। আহকচোন তেওঁৰ দ্বাৰাই শুনা যাওক এই বিষয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী অমিত গগৈ। মই এজন আহোম সম্প্ৰদায়ৰ সদৌ অসম গায়ন বায়ন সংস্থাৰ এজন সদস্য। মই আপোনাক সুধিবলৈ বিচাৰিছোঁ আহোম সম্প্ৰদায় সমাজৰ সংস্কৃতিৰ লগত অন্তৰ্গত গায়ন বায়নৰ বিষয়ে অকণমান আপুনি চমুৱাই কওক। হয়, এই বস্তুটো মানে চমুৱাই কোৱা বস্তু নহয় বাৰু, হ'লেও তুমি যেতিয়া সুধিছা ক'ব লাগিব আপোনাৰ ছুটিকে। এইটো হৈছে আমি এটা আহোম জাতি, আমি আহোম জাতি হিচাপে আমি এটা ধৰ্ম পালন কৰিছোঁ। এই যিটো মৃদঙীয়া আমাৰ যিটো গায়ন বায়ন, এইটো আমি আহোম হিচাপে আমি মৃদঙীয়াটো আমিতো লোৱা নাই, আমাৰ ককাসকলে পূৰ্বতে আজো ককাসকলে এইটো ধৰ্মটো ল'লে। আৰু আমি দেখিবলৈ পাইছোঁ, আমি সৰুকালৰ পৰা দেখিবলৈ পালোঁ তেখেতলোকে বিভিন্ন আপোনাৰ আদ্য শ্ৰাদ্ধত হওক বা বছৰেকীয়া সকামবিলাকত হওক বা নামঘৰৰ কিছুমান ৰাজহুৱা সকামতে হওক, এইটো আমি গায়ন বায়নে মৃদঙীয়া গায়ন বায়নে অনুষ্ঠানবিলাক আমি কৰা দেখিছিলোঁ। দেখাৰ পাছত বৰ্তমান এতিয়ালৈকে আমিও প্ৰায় আজি 30 বছৰ এই গায়ন বায়নৰ লগতে আমি মৃদঙীয়া গায়ন বায়নত আমি জড়িত। আৰু জড়িত হৈ আমি বিভিন্ন অনুষ্ঠানবিলাক যেনে আদ্য শ্ৰাদ্ধ হওক বা বছৰেকীয়া সকামেই হওক বা নামঘৰ ৰাজহুৱা সকামেই হওক, আমি সেইবিলাকত আমি এনেকৈ ধৰণে আমি মৃদঙীয়া আমি গায়ন বায়ন গাই আমি অনুষ্ঠানবিলাক চলাই আছোঁ। বৰ্তমান তাৰিখত আমি কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ এই যে মৃদংগ যিটো গায়ন বায়ন, সেইটো গায়ন বায়নটো মৃদঙেই গোৱা হয়। বাদ্যটো মৃদংগ, যিহেতু মৃদংগটো হৈছে পূৰ্বতে শিৱ পাৰ্বতীয়ে সৃষ্টি কৰা এটা বাদ্য। গতিকে ইমান যুগৰ এটা বাদ্য সৃষ্টি এটা বাদ্যটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে তেওঁলোকেও বহুতে সৃষ্টি কৰা বুলি কয়, মৃদংগ খোল নাগাৰা এইবিলাক। কিন্তু আমি আজি তাৰিখত দেখিবলৈ পাইছোঁ যে আমাৰ মৃদংগটোক তেখেতলোকে যেন গুৰুত্ব দিয়া নাই আৰু নাগাৰাক বেছি গুৰুত্ব দিছে। আৰু নাগাৰাক গুৰুত্ব দিয়াৰ কাৰণে হয়তো আজি দিহানামবিলাক নাগাৰাই যিটো দিহানাম গায়, তোমালোকে নিশ্চয় ক'ৰবাত দেখিছা, সেইবিলাকে আজি যিটো অসমত মানে যিটো বহল প্ৰচাৰ হৈছে, যিটো স্থান পাইছে, আমি দেখিছোঁ আমাৰ মানে মৃদংগৰ ইমান স্থান পোৱা নাই। গতিকে আমি এইকাৰণে ক'ব বিচাৰিছোঁ বস্তুটো যে বিশেষকৈ তোমালোকৰ এনেকৈ এইবিলাকৰ যোগেদি আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিবলৈ বিচাৰোঁ। আৰু আমি বৰ্তমান আমাৰ অসমৰ সাংস্কৃতিক আমাৰ বিভাগৰ মাননীয় মন্ত্ৰী নিৰ্মল বৰা ডাঙৰীয়াক আমি তোমালোকৰ এই হেৰিয়ৰ যোগেদি আমি অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ এই যিটো মৃদঙীয়া যিটো গায়ন আমি আহোম জাতি হিচাপে আমি এইটো গ্ৰহণ কৰি আছোঁ। গতিকে আমাক এই গায়ন বায়নটো অলপ গুৰুত্ব দিয়ক, মৃদঙক অলপ গুৰুত্ব দিয়ক। গুৰুত্ব দিলে আমি আমাৰ যিহেতু 1601 চনতেই মাননীয় আমাৰ একেবাৰে শ্ৰী শ্ৰী মহাপুৰুষ অনিৰুদ্ধদেৱে এই বস্তুটো বিভিন্ন আমি যে আগত কৈ গ'লোঁ এই দহা কাজ বা এনেকুৱা বস্তুবিলাকত যিবিলাক হৈছিলে আজি পৰ্যন্ত হৈ আছে। গতিকে আমি এই তোমালোকৰ যোগেদি আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াসকলে আমাৰ মৃদংটোক অলপ গুৰুত্ব দিয়ক। গুৰুত্ব দিলে আমাৰ এই মৃদঙীয়া গায়নীসকলেও অসমত মানে কিবা মানে অকণমান ভাবোঁ বুলি আমি আশা ৰাখিছোঁ। আৰু বিশেষকৈ কি ক'ম, বিশেষ ক'বলগীয়া বেছি নাই বুলি ভাবিছোঁ, যিহেতুকে ক'লেতো বহুত দীঘল হ'ব। গতিকে ইমানকে কৈ মাননীয় মুখ্যমন্ত্ৰীলৈ পুনৰবাৰ আমি আমাৰ যিটো মৃদঙীয়া আমাৰ অতীততে যিটো চলি অহা যিটো মৃদঙৰ গায়ন আমি আহোম জাতি হিচাপে যিটো আমি আজি ব্যৱহাৰ কৰি আছোঁ, গতিকে আমি আমাৰ জাতিটো কিন্তু শেষ হোৱা নাই। আমি আহোম জাতি হিচাপে আমি আমাৰ এইটো আমি সম্প্ৰদায় এটাৰ লগতে আমি আছোঁ। গতিকে আমি সম্প্ৰদায় হিচাপে আমাৰ পূৰ্বপুৰুষে যে চলি অহা আমাৰ বাদ্যটোকে ব্যৱহাৰ কৰি আমি এই অনুষ্ঠানবিলাক এনেকৈ চলাই আছোঁ। মই ভবাত ছুটিকে মৃদঙৰ গায়নৰ বিষয়ে মই আমাৰ আহোম জাতি জড়িত ইমানকে কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। এনেদৰে আহোম সম্প্ৰদায় সমাজত অতীতৰে পৰা বৰ্তমানলৈকে বিভিন্ন ধৰণৰ ৰীতি নীতিৰ মাধ্যমেৰে গায়ন বায়ন প্ৰচলিত হৈ আহিছে। আপোনালোক সকলোকে কওঁ যে
মই আজিলৈকে ইউটিউবত ভিডিঅ' বনাই পোৱা নাই। যদিহে এই ভিডিঅ'টো কিবা ভুল হৈছে ক্ষমা কৰি দিব মোক আৰু উৎসাহ দিব বুলি আশা কৰিলোঁ। শেষত এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। বাই বাই।